হাৰিছো জীৱন লথিয়া তোৰ বাবে জীৱন দিম বুলি কৈছিলে দিয়ে দিলে দে কেনেকুৱা মূৰ্খ মানুহ ফোনটো কাহিলতেও ধৰিব নোৱাৰিলে অতি বেছিকে বিশ্বাস কৰে ঠকিবলৈ বেছি মজা লাগে প্ৰথমতে ভায়েকে ককায়েকক মাৰিলো তাৰ পাছত মাক আৰু গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ মাতি দিওঁ ৰাইট লবলৈ খুৰীমাহঁতৰ লগতে চিনাকি সেই জোনাই নামৰ ছোৱালীজনীক উঠাই লৈ গৈছে মোৰ সন্মুখৰ পৰা ফোনটো পৰিকল্পনাৰে পালো তই সিহঁতক বচাও নহলে সিহঁতে মাৰি পেলাব নাজানো তোৰ মানুহক খবৰ কৰি ধৰ তাক ভাইটি মাৰি পেলাও চিধাকৈ নকওঁ কেতিয়াও কিন্তু কালিক ভাল পাওঁ পাই থাকিম সদায় দোস্ত হৈ থাকিম কিবা এটা কোৱাৰ আগতে মগজুটো ব্যৱহাৰ কৰিবি তই বুলি ক'বলৈ হাঁহক ক'ত পালি চালা চোৰ ককাই ভাই লগত কাজিয়া নকৰে কোন ককাই ভাই সি আপোনাৰ ককাই আপোনাৰ জন্মৰ 4 বছৰ আগত আপোনাৰ মাৰ আৰু এটা সন্তান জন্ম হৈছিলে কিন্তু সেইটো মৃত সন্তান আছিলে সেইটো মৃত নাছিল আপোনাৰ মামাই সেই সন্তানটো মোক বিক্ৰী কৰিছিল আৰু মৃত বুলি কৈছিল সেইটোৱেতো আপোনাৰ দাদা নাই মামাই তেনেকুৱা কামটো কৰিব নকৰে সি বিচাৰিছিল সম্পত্তিৰ উত্তৰাধিকাৰী অকল বিষ্ণু হওক আপোনাক মাৰিবলৈ সিহঁতে প্লেন বনাই আছে নামানো মই মানি নললো এয়াই সঁচা আপোনাৰ মামাহঁতে কৰিব নোৱাৰা বেয়া কাম একোৱেই নাই আমাৰ দেউতাই সুইচাইড কৰা নাছিল আপোনাৰ মামা আৰু দাদাই মিলি দেউতাৰ হত্যা কৰি ফাঁচি লগা বুলি প্ৰমাণ কৰিছিল 6 লাখ টকাৰ বাবে 6 লাখ তাৰমানে সেইদিনা মই পোৱা 6 লাখটো হেল্ল' তাক মাৰিলিনে ভাইটি তাক মাৰি পেলা নহ'লে খুৰীমা জোনালীক তাৰ চিলনিকাকে মাৰি পেলাব মাৰিলো মই তাক খুৰীমা জোনালীক তাৰ গেঙে কলৈ নিছে খবৰ পাইছো তই মাত্ৰ অকলে পুলিচ লৈ আহিলে সিহঁতে মাৰিও পেলাব পাৰে কলৈ যাম মই তোক মোবাইলত এড্ৰেছ এটা পঠিয়াই আছো তই সোনকালে খুৰীমা জোনালীক উদ্ধাৰ কৰিব নোৱাৰালৈকে শান্তি নেপাব ভাইটি ক'ত ৰাখিছে মাক ক'ত ৰাখিছে তই চিন্তা নকৰিবি মাহঁতক বচাই আনিম মই ৰচোন ৰ না শেষ সুবিধা এটা দে ভাইটি শেষ সুবিধা জীৱনত মই তোৰ পৰা আৰু কেতিয়াও একোৱেই নিবিচাৰোঁ তই বহুত কৰিছ ন মাৰ কাৰণে
মাৰ মন বেয়া লাগিলে চাগে ফূৰ্তি কথা কৈ হুহুৱাইছ মাৰ চকু পানী মচি দিছ মোক ইমান ভাল লগা সুবিধা নালাগে ভাইটি মোক মই তোৰ আৰু মাৰ বেয়া বিচৰাৰ পৰা আঁতৰি থাকিবলৈ কৈছিলো সিহঁতক নামানিলে জীয়াই জীয়াই চিতাত উঠাই জ্বলাই পেলাম বুলি কৈছিলো মই তেনেকে সেইটো কথা ৰাখিব লাগে সেই বিজুলীৰ মূৰত মৰা টোপকেইটা ৰিটাৰ্ণ কৰিবলৈ মোক সুবিধা তাতে ভাইটি মই ভাইটি বুলি কোৱা নাই মই ছাৰ বুলি কৈছো মোক সুবিধাটো দিবনে ছাৰ সুবিধাটো দিবনে ছাৰ মোক সুবিধাটো দিয়ক না আমার ভাইটি আহি আছে ও খুড়ী ভাই কিবা কব আচ্ছা ডাঙৰ দুপুতেক জীয়াই আছে বুলি গম পাইছে যে কিবা এটা ক লাগিছে না কোন জানিব মন গৈছে ডাঙৰ পুতেকলৈ মাকৰ মৰম দেখিছা মৰম কৈ দিয়াচোন কোন কৈ দিয়া এইটো নহলে মৰিব এতিয়া এখন সুশান্তই চিলনী চুবুৰী যাক এৰেষ্ট কৰিছিল সেইটোৱে কালি চিনি পালি হা চিনি পালি আৰু শুন তোৰ বাপে কালিৰ বাবে মৰা নাছিল নহয় নাই মৰা কালিৰ বাবে তোৰ বাপেৰক আমি মাৰ্ডাৰ কৰি ওলমাই দিছিলো মানৱ অধিকাৰৰ কেছ কৰি সাংবাদিক আইৰাণ কৰিছিলে 6 লাখ টকা মাৰি পেলালো বাপেৰক মাৰি পেলালো আৰু তোৰ পুতেৰে সেই 6 লাখ টকা আমাৰ পৰা কাঢ়ি নি চৰকাৰী ভাড়াত থলে এটা আমি কাঢ়িম তোকো আৰু পুতেৰকো